বেছ কেইটা একেই থাকে ডিভাইড হ'লে কি হ'ব যেতিয়া বেছ কেইটা একেই থাকে তেতিয়া ডিভাইড হ'লে আপোনালোকৰ মাইনাছ হ'ব আৰু ইনটু হ'লে কি হ'ব প্লাছ হ'ব ইয়াত চাওক বেছ কেইটা একেই হৈ আছে আৰু ডিভাইড হৈ আছে তেতিয়াহ'লে আমি কেনেকৈ লিখিব পাৰোঁ 10 to the power 7 minus 2 প্লাছ ইয়াত চাওক বেছ কেইটা একেই হৈ আছে তেতিয়া আমি কি লিখিব পাৰোঁ পাৱাৰ কেইটা 3 minus 2 কাৰণ এইটো মাইনাছ আছে কাৰণে মই এইটো ব্ৰেকেট দি দিলোঁ ডিভাইড বাই 10 to the power 5 হৈ গ'ল এতিয়াতো কি চাওক 10 to the power 7 minus 2 5 হ'ল প্লাছ 10 to the power 3 plus 2 আৰু ডিভাইড হৈ আছে কাৰণে মই ডিভাইডটো তলতে লিখি দিছোঁ হৈ গ'ল এটা কি হ'ব 10 to the power 5 plus 10 to the power 5 divided by 10 to the power 5 হৈ গ'ল এই আমি 10 to the power 5 উলিয়াব নালাগে যে 10 টা 10টা 5টা 10 ইনটু কৰিলে কিমান হ'ব প্লাছ আকৌ 5টা 10 ইনটু কৰিলোঁ ডিভাইড কৰিলোঁ তলতো 5টা 10 ইনটু কৰিলোঁ আৰু তাৰপৰা ডিভাইড কৰিলে এনে কৰিব একো নালাগে চিম্পল মই কেনেকৈ কৰিলোঁ চাওক 10 to the power 5 কেইটা আছে দুটা আছে মানে 2 into 10 to the power 5 হ'ব তলত কিমান আছে 10 to the power 5 আছে কেনসেল কৰি দিয়ক এনসাৰ 2 ওলাই